পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক ৰিয়েল ফেক্টছ আছাম চেনেলটোলৈ স্বাগতম জনাইছোঁ। যিসকল আপোনালোকে প্ৰাৰ্থীয়ে ভৱিষ্যতে একোগৰাকীকৈ শিক্ষাগুৰু বা শিক্ষক হোৱাৰ মানসিকতাৰে নিজকে আত্মনিয়োগ কৰিব বিচাৰে, সেইসকল প্ৰাৰ্থীৰ বাবে আছে এটা গুৰুত্বপূৰ্ণ খবৰ। কাৰণ আপোনালোকে জানে যে শিক্ষক হ'বৰ কাৰণে বৰ্তমান সময়ত DLED ডিপ্ল'মা কোৰ্চ নতুবা BEd ডিগ্ৰী যিটো প্ৰফেশ্যনেল কোৰ্চ হয়, এই দুইটাৰ ভিতৰত যিকোনো এটা কৰিব লাগিব। আৰু বহুতে অপেক্ষা কৰি থাকে DLED কেতিয়া হ'ব, আৰু ইয়াৰে নটিফিকেশ্যন ইতিমধ্যে প্ৰকাশ পাইছে 21 তাৰিখৰ পৰা, অৰ্থাৎ কালিৰ পৰা হৈ আছে অনলাইন প্ৰক্ৰিয়া। আৰু কিনো কৈছে নটিফিকেশ্যনখনত চাওঁ আহক। ইয়াত ইলিজিবিলিটি ক্ৰাইটেৰিয়াসমূহৰ ভিতৰত আছে 18 বছৰৰ পৰা 34 বছৰৰ ভিতৰত হ'ব লাগিব, আৰু SC, STP, STHৰ ক্ষেত্ৰত 2 বছৰ ৰিলেক্সেশ্যন থাকিব, আৰু ৰিজাৰ্ভেশ্যন থাকিব OBC, MOBC, SC, STP, STH, PWD আৰু EWSৰ ক্ষেত্ৰত ৰিজাৰ্ভেশ্যন থাকিব। যেনেধৰণে এডমিশ্যনসমূহত ৰিজাৰ্ভেশ্যন থাকে সেইখিনি আপোনালোকে পাই যাব। এপ্লিকেশ্যন ফিটো হ'ব 600 ৰুপিজ এপ্লিকেশ্যন ফিজ, আৰু এডমিট কাৰ্ডসমূহ ডাউনলোড কৰি ল'ব পাৰিব। 5 জুলাই তাৰিখৰ পৰা এডমিট কাৰ্ডসমূহ ডাউনলোড কৰিব পাৰিব। অনলাইন হ'ব আপোনালোকৰ 21 তাৰিখৰ পৰা দিছে, আৰু ক্ল'জ হ'ব 10 জুন তাৰিখে। অৰ্থাৎ আপোনালোকে 20 দিনহে সময় পাব, আৰু 20 দিনৰ ভিতৰতে অনলাইন কাৰ্য সমাপ্ত কৰিব লাগিব। পৰীক্ষা হ'ব আপোনালোকৰ 12 জুলাই তাৰিখে, আৰু এডমিট কাৰ্ডসমূহ ডাউনলোড কৰিব পাৰিব 5 জুলাই তাৰিখে। ৰিজাল্টসমূহ দিব 27 জুলাই তাৰিখে। আৰু আপোনালোকে ক'ত গৈ অনলাইন কৰিব লাগিব সেই ৱেবছাইটো দিয়া হৈছে https://scrtpet.co.in। গতিকে ইয়াত গৈ আপোনালোকে ডিটেইলছখিনি চাই ল'ব পাৰিব, যিটো আমি ডেছক্ৰিপশ্যনত দি থ'ম। একেটা ৱেবছাইটতে আপোনালোকে এডমিট কাৰ্ডো ডাউনলোড কৰিব পাৰিব, এপ্লাইও কৰিব পাৰিব। সকলো তথ্য নটিফিকেশ্যন এই ৱেবছাইটটোতে পাই যাব, যিটো আমি ডেছক্ৰিপশ্যনত দি ৰাখিছোঁ। ইয়াতো আপোনালোকে দেখিব PDF এটা প্ৰকাশ হৈছে। ইয়াত সকলো ধৰণৰ ডেট দিয়া হৈছে, যিখিনি ডেট আপোনালোকে নটিফিকেশ্যনখনত পালে। আৰু ইয়াত খালি আৰু কিছুমান ডাটা আছে যিবিলাক অনলাইন কাউন্সেলিং। আপোনালোকে জানে যে বহুতো ডায়েট, তাৰপিছত বেছিক কিছুমান ট্ৰেইনিং চেণ্টাৰ, এইবিলাকতে পঢ়িব লগা হয় DLED। আৰু তাৰ বাবে আপোনালোকে ছিট পাব নাই। ৰেংক অনুযায়ী, ডিষ্ট্ৰিক্ট অনুযায়ী আপোনালোকৰ ৰেংক আহিব, আৰু ক'ত আপোনালোকৰ চিলেকশ্যন লাভ কৰিব সেয়া আপোনালোকে প্ৰথম প্ৰিফাৰেঞ্চ হিচাপত আপোনালোকে ইনষ্টিটিউশ্যন 2-3খন চিলেক্ট কৰিব লাগে। তাৰ পৰাই কাউন্সেলিং অনুসৰি আপোনালোকৰ নাম আহে। গতিকে ফাৰ্ষ্ট কাউন্সেলিংটো হ'ব 28 জুলাই তাৰিখৰ পৰা 31 তাৰিখৰ ভিতৰত আপোনালোকৰ কাউন্সেলিং হ'ব। আকৌ ৰিপৰ্ট আহিব, পুনৰ ভেকেঞ্চি লিষ্ট ওলাব, আকৌ ছেকেণ্ড ৰাউণ্ডতো আপোনালোকৰ কাট অফ মাৰিব। এইদৰে কাট অফ মাৰি মাৰি কিন্তু কাউন্সেলিং হৈ থাকিব। ছেকেণ্ড ফেজ হ'ব আকৌ পুনৰ 14 আগষ্ট তাৰিখে। পুনৰ এলটমেণ্ট অফ ইনষ্টিটিউট হ'ব, এইটো ৰাউণ্ড 3 হ'ব, এইটো লাষ্ট ৰাউণ্ড হ'ব। আৰু সেই অনুসৰি আপোনালোকে ক'ত পঢ়িবলৈ সুবিধা পায় লাষ্টত গম পাব। আৰু সাধাৰণতে 2, 3, 4 কমি থকালৈকে আপোনালোকৰ বিশেষ টেনশ্যন ল'বলগীয়া নাথাকে। 2, 3 কমি থাকিলেও কিন্তু লাষ্ট ৰাউণ্ডত পাই যায়। আৰু এটা আপোনালোকক গুৰুত্বপূৰ্ণ তথ্য জনাওঁ যে ক'ত ক'ত আপোনালোকে ফিজবিলাক কেনেকুৱা হ'ব আৰু ক'ত ক'ত আপোনালোকে পঢ়িব পাৰিব, ইয়াৰ ওপৰতো আপোনালোকে চাই ল'ব পাৰে নটিফিকেশ্যন। এডমিশ্যন ফি দেখিলে 150, টিউশ্যন ফি, ইলেক্ট্ৰিচিটি ফি এনেকৈ অলপমান লোৱা হয়, কিন্তু প্ৰাইভেট ইনষ্টিটিউটবিলাকত বহুত দাম লয়। গতিকে প্ৰাইভেটবিলাকত অকণমান খৰচটো বেছি হয় তুলনামূলকভাৱে। আৰু আপোনালোকে যদি চাই ক'ত ক'ত আছে চাওক। টিচাৰ এডুকেশ্যন ইনষ্টিটিউটছ, বৰপেটাত কি কি আছে, বঙাইগাঁৱত কি কি আছে, কাছাৰত কি কি আছে, দৰং, ধেমাজি, ধুবুৰী, ডিব্ৰুগড়, ডিমা হাছাও, গোৱালপাৰা, গোলাঘাট, হাইলাকান্দি, তিনিচুকীয়া, যোৰহাট, মাজুলী, কামৰূপ, কাৰ্বি আংলং, শ্ৰীভূমি, কোকৰাঝাৰ, লখিমপুৰ, মৰিগাঁও, নগাঁও, নলবাৰী, চৰাইদেউ, বিশ্বনাথ, এইকেইখনতে আপোনালোকৰ হ'ব। আৰু সেইবাবে ইয়াত লিখিছে টোটেল ইনটেক কেপাচিটি ফৰ কণ্ডাক্টিং দ্য 2-year DLED কোৰ্চ ফৰ দ্য ছেশ্যন 2026-28 ইজ 4150, অৰ্থাৎ টোটেল পোষ্ট আছে 4150টা। টোটেল ইনটেক কেপাচিটি আছে 4150 গৰাকীয়ে পঢ়িব পাৰিব। আউট অফ হুইচ ফিউ ছিটছ উইল বি ৰিজাৰ্ভ ফৰ আনট্ৰেইনড ৰেগুলাৰ টিচাৰ। ডেপুটেশ্যনত
যিসকল LP UPত যিসকলে চাকৰি কৰি আছে যাৰ ট্ৰেইনিং নাই ইতিমধ্যে এটা লিষ্ট প্ৰকাশ পাইছিলে বিশেষকৈ কম্পেছনেট গ্ৰাউণ্ডত পোৱা সকলকো ট্ৰেইনিং লোৱাৰ এটা সুবিধা দিয়ে গতিকে সেইসকল টিচাৰৰ বাবে যিসকলে DLED কৰা নাই বা BEd কৰা নাই DLED কৰা নাই কিন্তু LP UPত চাকৰি কৰি আছে সেইসকলৰ বাবেও কিছুমান সিট ইয়াৰে ৰিজাৰ্ভেশ্যন থাকিব আৰু বাকি 30% ৰিজাৰ্ভ হয় কেণ্ডিডেটছৰ বাবে সায়েন্স ষ্ট্ৰীমৰ বাবে আৰু 70% ৰিজাৰ্ভ হয় আৰ্টছ আৰু আদাৰ ষ্ট্ৰীমৰ বাবে আৰু এটা কথা মনত ৰাখিব আপোনালোকে সদায় আপোনালোকে নিজৰ ডিস্ট্ৰিক্টতে আপোনালোকে চেণ্টাৰটো দিবলৈ চাব আৰু আণ্ডাৰটেকিং এইবিলাক পিছৰ পৰ্যায়ত আপোনালোকক বুজাই দিম গোটেই কুৱেশ্যন পেটাৰ্ণটো এবাৰ চাই ল'ব পাৰে কি আহিব 100 মাৰ্কছৰ হ'ব টাইম হ'ব 2 আৱাৰ নাম্বাৰ অফ কুৱেশ্যন আহিব 100 আৰু কি আহিব চাওক জেনেৰেল ইংলিছ আহিব 10 মাৰ্কছ সেকশ্যন 1-2ৰ ভিতৰত জেনেৰেল নলেজ আহিব 15 মাৰ্কছ আৰু ৰিজনিং আহিব 10 মাৰ্কছ এটা আহিব সেকশ্যন 1ত আৰু সিলেবাস দিয়া হৈছে ABC আপোনালোকে স্ক্ৰিনশ্বট ল'ব পাৰিব জেনেৰেল ইংলিছ আৰু জেনেৰেল নলেজ ৰিজনিঙৰ কি বস্তু আপোনালোকে চাব লাগিব ইয়াতে আপোনালোকে দেখিছে তাৰপিছত সেকশ্যন 2ত আহিব জেনেৰেল মেথছত আহিব 15 মাৰ্কছ জেনেৰেল সায়েন্স এণ্ড EVSত আহিব 15 মাৰ্কছ সোশ্যাল সায়েন্সত আহিব 20 মাৰ্কছ আৰু লেংগুৱেজ আছামিজ লয় নে বাংলা লয় নে বড়ো লয় নে ইংলিছ লয় তো অনলাইন কৰোঁতে সিলেক্ট কৰিব লাগিব তাৰ পৰা আহিব 15 মাৰ্কছ আৰু মেথছৰ ক্ষেত্ৰত কি আহিব চাওক এইখিনি আপোনালোকে চাব লাগিব সায়েন্স এণ্ড এনভাইৰনমেণ্টেল সায়েন্সত এই কথাখিনি চাব লাগিব আমি প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন পেপাৰ কেইখনমানো আপোনালোকৰ লগত ডিছকাছ কৰিম আৰু যিসকলে ইতিমধ্যে DLED কোৰ্চ কৰিলে ডিস্ট্ৰিক্ট ৰেংক পাইছিলে আমি তেওঁলোকৰো ইণ্টাৰভিউ এটা দুটা পাৰিলে আনিবলৈ চেষ্টা কৰিম সোশ্যাল সায়েন্সত এইখিনি আপোনালোকে টপিক চাব লাগিব সিলেবাসৰ ভিতৰত লেংগুৱেজতো এইখিনি মই গোটেইখিনি পঢ়ি দিয়া নাই আপোনালোকে নিজে পঢ়ি ল'ব এইখিনি আপোনালোকে চাই ল'ব পাৰিব আৰু অনলাইন এপ্লাই কৰোঁতে গম পায় পাছপোৰ্ট সাইজ ফটোগ্ৰাফ সিগনেচাৰ এইবিলাক লাগিব আদাৰ ডকুমেণ্টৰ ভিতৰত SSLC বা ক্লাছ 10 এক্সামিনেশ্যন পাছ কৰা প্ৰুফ হিচাপে লাগিব এজ প্ৰুফৰ হিচাপে আৰু পাছ চাৰ্টিফিকেট মাৰ্কশ্বিট লাগিব যেহেতু হায়াৰ ছেকেণ্ডেৰী পাছ কৰা হ'বই লাগে গতিকে এইখিনি বিচাৰে আৰু কাষ্ট চাৰ্টিফিকেট কি কাষ্ট হয় আৰু যদিহে আপোনালোকে কিবা কেটেগৰী আছে PWD আৰু EWS এইখিনিও আপোনালোকক দৰকাৰ হ'ব আৰু যেতিয়া এডমিট কাৰ্ড ডাউনলোড কৰিবলৈ আহিব তেতিয়া কিন্তু আপোনালোকৰ মোবাইল নাম্বাৰ আৰু ডেট অফ বাৰ্থটো এণ্টাৰ কৰিলে এডমিট কাৰ্ডটো জেনেৰেট হ'ব গতিকে এক্সাম হ'ব 12 জুলাই তাৰিখে সানডে আৰু এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব 5 জুলাই তাৰিখে এইখিনি আৰু হেল্প ডেস্ক হিচাপেও নাম্বাৰ ইয়াত দিয়া হৈছে সেইখিনিও আপোনালোকে চাই ল'ব পাৰিব আৰু আমি ডিটেইল ভিডিঅ' আনিম আৰু এন্ট্ৰেন্সত আহিব পৰা PETত আহিব পৰা সম্ভাৱ্য কুৱেশ্যনসমূহ আমি পৰৱৰ্তী ভিডিঅ'সমূহত ডিছকাছ কৰিম গতিকে যিসকলে আমাৰ চেনেলটো নতুনকৈ চাই আছে আৰু এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি লোৱা নাই এনেকুৱা ধৰণৰ গুৰুত্বপূৰ্ণ ভিডিঅ'ৰ ইনফৰমেশ্যন বা নটিফিকেশ্যন পাই থাকিবৰ বাবে ছাবস্ক্ৰাইবৰ কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে আমি ভিডিঅ' আপলোড কৰিলে আপোনালোকে পাব পাৰে ধন্যবাদ